3000 বাৰ পঢ়িলে, জপ কৰিলে, তপ কৰিলে যিটো ফল পায়, 112 কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাকসকল। কিমান সহজ কৰিলে। এবাৰ কৃষ্ণ বোলক, এবাৰ ৰাম বোলক, এবাৰ। আৰু আটাইতকৈ ডাঙৰ কথা, ভগৱন্ত ঈশ্বৰতকৈ ভগৱানৰ নামটো ডাঙৰ। মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, সেই প্ৰাণপ্ৰভু ৰঘুপতি ৰাম 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 ৰাম। দেখিছে নাই? কি কাৰণে নামটো শ্ৰেষ্ঠ? তোমাতো কৰিয়ে তজু গুণ নাম ছাৰ। কেলে ছাৰ? বিনা হেতু বন্ধ কৰি নৰে ৰাম 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 ৰাম। অপাৰ সংসাৰ সমুদ্ৰ হৈ পাৰ। হেতু বন্ধন নকৰাকৈ যদি সমুদ্ৰ পাৰ হ'ব লাগে, ঈশ্বৰৰ নামে আপোনাক পাৰ কৰি লৈ যাব। বিনা হেতু বন্ধ কৰি নৰে ৰাম ৰাম ৰাম। অপাৰ সংসাৰ সমুদ্ৰ হৈ পাৰ। অপাৰ সমুদ্ৰ পাৰ কৰি দিব পাৰে কেৱল ঈশ্বৰৰ নামটোৱে। সেই নামৰ লগত আমি মনোযোগ স্থাপন কৰিব লাগে। এই সংসাৰখনত বহুত পাৰ আছে নহয় প্ৰভুসকল। মই কেতিয়াবা কৈছো, মই অন্যবিলাক সভাত, আমাৰ মাধৱদেৱে এজোকা নামঘোষাৰ এজোকা পদত এই পাৰ শব্দটোৱে বহুত বাৰ প্ৰয়োগ কৰিছে। পাৰিলে গাবচোন মোৰ লগত যদি পাৰে একেলগে। অপাৰ সংসাৰ হিন্দুৱাৰ বিষ্ণুহে পৰম পাৰ যত। পাৰ আছে তাত পৰম পৰ আত্মাৰূপে। তেন্তে তুমি জানা ব্ৰহ্ম পাৰ, পৰভূত পাৰ যত পাৰ। তাসম বাৰ পাৰ বিষ্ণুকে পাৰ স্বৰূপে। এটা হিচাপ কৰক তুমি। অপাৰ সংসাৰ সিন্ধু আৰু কেইটা হ'ল? কেইটা হ'ল? অপাৰ সংসাৰ সিন্ধু আৰু পাৰ কেইটা হ'ল? বিষ্ণুহে পৰম পাৰ যত। কেইটা হ'ল? পাৰ আছে তাত পৰম পৰমাত্মাৰ কেইটা? তেন্তে তুমি জানা ব্ৰহ্ম পাৰ। কেইটা? পৰ পাৰ ভূত যত পাৰ। কেইটা হ'ল? তাসম বাৰ পাৰ। কেইটা হ'ল? বিষ্ণুহে পাৰ স্বৰূপে। কেইটা পাৰ? মই সাহিত্য এটা সভালে নাহিলেও হ'ব, আজি হৈয়ে গৈছে। 8টা পাৰ এজোকা নামঘোষাত আছে। কি আচৰিত কাৰবাৰ চাওকচোন। হয়নে নহয় জানো? আচৰিত কাৰবাৰ। অপাৰ সংসাৰ সিন্ধুৱাৰ বিষ্ণুকে পৰম পাৰ যত। পাৰ আছে তাত পৰমাত্মা ৰূপে। তেন্তে তুমি জানা ব্ৰহ্ম পাৰ, পৰভূত পাৰ যত পাৰ। তাসম বাৰ পাৰ বিষ্ণুকে পাৰ স্বৰূপে।